Welcome to Agri Prep Guide. আজি এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম অসমত পাৰ্টিকুলাৰলি আসামত মানে গ্ৰেজুৱেশ্যন কৰাৰ টাইমত আমি কি স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰি। বহুতে এইটো মানে স্কিমটো গম নাপায়, বেনিফিটছটো মানে আমি লোৱাটো দৰকাৰ। মই নিজে পাৰ্চনেলি পাই আছোঁ, তো বহুতে এনেকুৱা ঈশানোদয় আছে, দেন PM কিষাণ এনেকুৱা স্কলাৰশ্বিপ আছে। মই এইটো ভিডিঅ'ত থৰলি জনাই দিম। এতিয়া চোৱা, ফাৰ্ষ্ট এইটো ভিডিঅ'ত আমি মেইনলি ডিছকাছ কৰিম স্কিমখিনি, মানে কি স্কিম আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, ডকুমেণ্টছ কি লাগিব এপ্লিকেশ্যন কৰাৰ টাইমত, তাৰপিছত লাষ্ট ডেট, তাৰপিছত এপ্লাই প্ৰচেছ কি, এইখিনি জনাম। তাৰপাছত মেইনলি ফ্ৰেচাৰ কিছুমানে আছে, ফ্ৰেচাৰ ষ্টুডেণ্টছে এপ্লাই কৰিব পাৰে, কিছুমান স্কলাৰশ্বিপ আছে ড্ৰপাৰে নোৱাৰে। তো সেইটোও ডিছকাছ কৰিম, কোনটো স্কলাৰশ্বিপ কৰিব পাৰিবা আৰু কোনটো তোমালোকৰ বা আমাৰ কাৰণে বেষ্ট। মানে মই স্কলাৰশ্বিপ বহুতখিনি 10-12টা স্কলাৰশ্বিপৰ নাম ক'ম, ডিটেইলছ জনাই দিম, কোনটো বেষ্ট হ'ব এপ্লাই কৰি দিম মানে পাবাই, সেইটোও ডিছকাছ কৰিম। আৰু ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, প্ৰাইভেট আছে, তাৰপাছত গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে পাৰ্টিকুলাৰলি আছে, তাৰপিছত OBC SC STৰ কাৰণে আছে, ৰেলৱে ডিপাৰ্টমেণ্টৰ কাৰণে আছে, ফুললি ডিছকাছ কৰিম। ঠিক আছে, এতিয়া চোৱা, ফাৰ্ষ্ট যদি চাব যাওঁ, এটা আছে চেণ্ট্ৰেল ছেক্টৰ স্কিম ফৰ স্কলাৰশ্বিপ ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্ট। ইয়াৰ হেৰি কি, ড্ৰপাৰে নোৱাৰিব। ফাৰ্ষ্ট ড্ৰপাৰ আছে, স্কিপ কৰিব পাৰা তোমালোকে। ইয়াৰ তোমাৰ 82,000 টোটেল এপ্লিকেণ্টছ থাকে, 50% গাৰ্লছ, ৰিজাৰ্ভেশ্যন আছে ইয়াতে। BA BSc আৰু এইবোৰ স্কলাৰশ্বিপ চব চোৱা, BA BSc, দেন BSc এগ্ৰি, দেন BCom BBSc MBBS BDS চবেই কৰিব পাৰিব। নাৰ্ছিং, B.Pharm D.Pharm BTech, পাৰ্টিকুলাৰলি মই সেইখিনিয়ে চিলেক্ট কৰিছোঁ। আৰু এইটো যে ফাৰ্ষ্ট যিটো ক'লোঁ, এইটো তোমাৰ 80% এবভ লাগিব 12ৰ মাৰ্ক। তাৰপিছত তোমাৰ যদি এজ গ্ৰুপ চাব যোৱা 18 to 25 years, আৰু কিছুমান মানে এনুৱেল ইনকাম যিটো চাব যায়, এনুৱেল ইনকামটো ক্ৰাইটেৰিয়া হয় মেইনলি স্কলাৰশ্বিপত। এইটো আপ টু 4.5 লাখলৈকে কনচিডাৰ কৰে, 4.5 লাখ। তাৰপিছত 50% তোমাৰ যিটো ৰিনুৱেল কৰিবা, নেক্সট ইয়েৰ যদি এবাৰ পালা, সেইটো টাইমত তোমাৰ ছেমিষ্টাৰ এক্সামত 50% মাৰ্ক থাকিব লাগিব, আৰু 75% এটেণ্ডেঞ্চটো মেণ্ডেটৰী হয়। আৰু এইটো ৰিজাৰ্ভেশ্যন আছে, 15% ফৰ SC, 7.5% ফৰ ST, 27% ফৰ OBC, 5% ফৰ PWD। আৰু ইয়াত স্কলাৰশ্বিপ এমাউণ্ট 12,000 পাৰ মান্থ, বাট এনুৱেলি দিয়ে 48,000 টোটেল। আৰু তোমাৰ PG কোৰ্চৰ কাৰণে এইটো দিয়ে, এইটো 20,000 কৰি দি দিয়ে। ঠিক আছে, এইটো তোমালোকে মেইনলি চবে এইটো এপ্লাই কৰিব নোৱাৰে। আৰু এইটো বেষ্ট স্কলাৰশ্বিপ হয় এইটো, ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্টছ অফ এনি ইয়াৰ ফৰ হায়াৰ প্ৰফেচনেল কোৰ্চ। চৰি, ইয়াতে এটা বস্তু মই পাহৰি গ'ল, স্কিম অপেন মানে ডেট এতিয়াও আছে। এপ্লিকেশ্যন তোমাৰ 31/10/2025লৈকে আছে। ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন আৰু ডিফেক্টিভ হয়, এইবোৰ মই পাছত থৰলি বুজাই দিম। জাষ্ট ডেট আছে, এতিয়া কৰি ল'ব পাৰিবা। এতিয়া ফাইনেন্সিয়েল ছাপৰ্টৰ চোৱা, এইটো ষ্টুডেণ্ট এপ্লিকেশ্যন টিল 31/10 অক্টোবৰ 31লৈকে আছে। স্কিম অপেন হৈছে, এতিয়া প্ৰচেছ চলি আছে। ইয়াৰ কাৰণে PRC, নৰ্থ ইষ্টাৰ্ণ PRC লাগিব। নৰ্থ ইষ্ট যিকোনো ষ্টেটৰ PRC মেণ্ডেটৰী হয়, মিনিমাম 60%। এইবোৰ যিমান স্কলাৰশ্বিপ আছে NSPৰ আণ্ডাৰত হয়, টোটেল চবৰে 60%লৈকে লাগিব। মানে 60% মিনিমাম ক্ৰাইটেৰিয়া, বাট এনেকুৱা হয় একৰ্ডিং টু মেৰিট দিয়া হয়। টোটেল যেনেকুৱা থাকিব, এতিয়া টোটেল ইয়াতে যেনেকুৱা আছিলে 82,000 এপ্লিকেণ্ট, তো তাৰে মানে মেৰিট হিচাপত দিয়া হয়। ইয়াতে 200 ডিগ্ৰী ষ্টুডেণ্ট ফ্ৰম আছাম, NEC-টো মানে জাষ্ট 200 ডিগ্ৰী ষ্টুডেণ্ট দিয়ে। আৰু ইয়াৰ এমাউণ্ট আছে 22,000 পাৰ্টি। আৰু এইটো ময়ো পাই আছোঁ, 22 লাখ মানে পাই আছোঁ। মানে মোৰ আৰু এজন আছে আমাৰ কলেজৰ, মানে অসমৰ মানে 200 ষ্টুডেণ্টছত দিয়ে। BA BSc ডিপ্ল'মা 20K কৰি দিয়ে, 22, আৰু ডিপ্ল'মা হওঁতেও কৰিব পাৰিব, তাহাঁতে 20,000 কৰি পাব। আৰু PGৰ কাৰণে 25,000। আৰু ৰিজাৰ্ভেশ্যন নাই ইয়াতে, ড্ৰপাৰে পাৰিব, ড্ৰপাৰে আৰামছে এইটো কৰিব পাৰা। কিন্তু এইটোৰ কাৰণে এনে 60% মিনিমাম আছে, বাট মই চাইছোঁ 80% আপ লাগে মানে পাবলৈ হ'লে। এতিয়া মোৰ বেছি নাছিল বাৰু, 84 আছিল, বাট মই পাই আছোঁ। এতিয়া ঈশানোদয়, এইটো চবেই গম পাওঁ, হায়েষ্ট যিটো মানে 80,000 কৰি দিয়ে। টোটেল তোমাৰ 3,20,000 মানে ডিগ্ৰী কোৰ্চত। এইটো ড্ৰপাৰে নোৱাৰে, এইটো ফাৰ্ষ্ট ড্ৰপাৰে নোৱাৰে। আৰু ইয়াতে তোমাৰ 75% যদি CBSE ICSE বৰ্ড NIS চব বৰ্ড কনচিডাৰ কৰে, মেইনলি 75% পায়। কিছুমান কেতিয়াবা মেৰিট লিষ্ট, এইবাৰ অলপ মেৰিট লিষ্ট গণ্ডগোল হৈছে তোমাৰ ঈশানোদয়, কিছুমান 80%ও পাইছে, কিছুমান 79%হে পাইছে, এনেকুৱা। তাৰপিছত লেছ দেন 4.5 লাখ ইনকাম হ'ব লাগিব। BA BSc BCom চব আগত এনেকুৱা নৰ্মেলি 54K দিছে, BTech এইবোৰ 74K, বাট এইবাৰ এতিয়া 80K কৰি দি আছে। আৰু 10K ষ্টুডেণ্ট, 10,000 ষ্টুডেণ্টক এইটো স্কলাৰশ্বিপ অফাৰ কৰে, অনলি ফ্ৰেচাৰ। নৰ্থ ইষ্ট ষ্টেটৰ ডমিচাইল চাৰ্টিফিকেট লাগিব। ডকুমেণ্টছ কি লাগে সেইবোৰ গম পাই যাবা এপ্লাই কৰোঁতে। তাৰপাছত আহিছে OBC স্কলাৰশ্বিপ, চবেই পায় এইটো, OBC ষ্টুডেণ্টক গমেই পোৱা চাগে। স্কিম অপেন হৈছে তোমাৰ 1725, মানে এতিয়া তোমাৰ 39/2025লৈকে লাষ্ট, মানে ছেপ্টেম্বৰ 30লৈকে। তো সোনকালে কৰি ল'বা। ড্ৰপাৰে পাৰিব 60% আপ হ'লে কৰিব পাৰিবা। এমাউণ্ট তোমাৰ 20,000, কেতিয়াবা আগত 8,000 পাইছে, বাট
আছে আমাৰ লগৰ বহুতে পাইছে 20,000 কৰি মেক্সিমাম ইনকাম তোমাৰ 2.5 লাখ হ'ব লাগিব 2.5 ওপৰত মানে বেছি হ'লে নহয় আৰু ইনকাম চাৰ্টিফিকেট মানে চাৰ্কেল অফিচৰ পৰা বনাব লাগিব এনেকুৱা গাঁওবুঢ়াৰ পৰা বনালে নহ'ব এইবোৰ তাৰপিছত চোৱা SC ষ্টুডেণ্টৰ কাৰণে SC ষ্টুডেণ্টৰ মানে স্কিম অ'পেন আছে তোমাৰ ষ্টুডেণ্ট এপ্লিকেশ্যন টিল 39 এইটো 30 ছেপ্টেম্বৰ মেক্সিমাম চাই ল'বা এইখিনি মই ডিক্টেট কৰি নিদিওঁ ভিডিঅ' লম্বা হৈ যাব মেক্সিমাম 2.5 লাখ 60% এবাৰ হ'লে কৰিব পাৰিবা হোষ্টেলৰ কাৰণে SC স্কুলত তোমাৰ 13,500 দিয়ে আৰু যদি ডে স্কুলৰ দেন 7,000 তো পাৰে কৰিব পাৰে কিন্তু 60% এইটো মিনিমাম ক্ৰাইটেৰিয়া বাট এটলিষ্ট 75 হ'লে ভাল পাই যায় 70ও পাই যায় চৰি এইটো তোমাৰ যাৰ পাৰ্চেণ্ট কম আছে OBC তোমালোকে এইটো কৰিব পাৰা আৰু জেনাৰেল ষ্টুডেণ্টছৰ কাৰণে বেষ্ট NEC2 কৰাৰ চান্স আছে আৰু ইশানাদৰ ফ্ৰেছাৰ এতিয়া SC ষ্টুডেণ্ট গ'ল দেন তাৰ পাছত তোমাৰ ST ষ্টুডেণ্টৰ কাৰণে আছে তোমাৰ এইটো ST স্কলাৰশ্বিপ 25 ছেপ্টেম্বৰলৈকে ডেট আছে মেক্সিমাম 2.5 লাখ ইনকাম হ'ব লাগিব হোষ্টেলৰ কাৰণে 12K আৰু ডে স্কুলৰ কাৰণে 5.5K ড্ৰপ পাৰি কৰিব পাৰিব মিনিমাম 60% আপ হ'লে হয় যদি কাৰোবাৰ পাৰ্চেণ্ট 65-70 আছে আৰামছে পাই যাব ST আৰু পোষ্ট মেট্ৰিক এইটো ডিজেবিলিটিছ PWDৰ কাৰণে আছে 40% বেঞ্চমাৰ্ক থাকিব লাগিব ইনকাম 2.5 লাখ তাৰপিছত 50% ৰিজাৰ্ভেশ্যন আছে ফিমেলক 50% ফিমেল কেণ্ডিডেটক দিয়া হয় 60% মাৰ্ক লাগে ড্ৰপাৰ হেণ্ডৰাইটিং ইগন'ৰ কৰিব বহুত ভাল হেণ্ডৰাইটিং তাৰপিছত ড্ৰপাৰে কৰিব পাৰে এইটো তাৰপিছত আৰু এটা এইটো আছে নেশ্যনেল ফেলোশ্বিপ এণ্ড স্কলাৰশ্বিপ ফৰ হায়াৰ এডুকেশ্যন ST ষ্টুডেণ্টছৰ কাৰণে মেক্সিমাম 6 লাখ ইনকাম হ'ব লাগে ইয়াতে আৰু এটা বস্তু কি ড্ৰপাৰে কৰিব পাৰে বাট ইয়াতে ইনষ্টিটিউট চব নাই যেনেকুৱা AU নাই ইয়াতে আসাম এগ্ৰিকালচাৰ বাট বেলেগ কলেজ আছে অল ইঞ্জিনিয়াৰিং কলেজ আছে NIT IIT এইবোৰ আছে 265 ইনষ্টিটিউট এইটো কৰিলে বহুত ভাল এইটো তোমাৰ এমাউণ্টটো মানে ভেৰি কৰি আছে মই দিব পৰা নাই তাৰপাছত প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিম ফৰ আৰ্ম ফ'ৰ্চ আৰু আসাম ৰাইফলছৰ কাৰণে এইটো চোৱা এইবাৰ মানে BSF আছে এইবোৰৰ কাৰণে টোটেল 2,000 এপ্লিকেণ্টছক দিয়া হয় 1,000 গাৰ্লছ 1,000 বয়ছক মিনিমাম পাৰ্চেণ্ট তোমাৰ 60% লাগে দেন তাৰপাছত গাৰ্লছ কেণ্ডিডেটক দিয়া হয় 36,000 বয়ছক দিয়া হয় 30,000 ইয়াতে অলপ ডিছক্ৰিমিনেশ্যন আছে বাৰু গাৰ্লছক বেছি ড্ৰপাৰে কৰিব পাৰে ইলিজিবিলিটিখিনি চাই ল'বা মই জুম কৰি দিছোঁ মানে ইয়াতে আছে চবেই হেভিং 60% মাৰ্ক আছে দেন ৱাৰ্ড উইডেজ অফ ডিচিষ্ট মানে CRPF এইখিনি চাই ল'বা যাৰ যাৰ আছে তাৰপিছত প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ ফৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ আছে স্কিম অ'পেন আছে তোমাৰ 31 অক্টোবৰলৈকে 150 ষ্টুডেণ্টছক দিয়া হয় 50% গাৰ্লছ ইয়াতে 60% মাৰ্কছ দেন তোমাৰ 25,000 পাৰ মান্থ মানে মেল কেণ্ডিডেট আৰু 3,000 ফিমেল ইয়াতো ফিমেলৰ বেছি হয় MBBS BMS BEdS BHC এগ্ৰি চবেই কৰিব পাৰে এইটো ৰেলৱে ডিপাৰ্টমেণ্টত তাৰপিছত আৰু এটা আছে টেকনিকেল ডিগ্ৰী কাৰণে এটা অল মানে সোৱানাথ স্কলাৰশ্বিপ স্কিম এইটো তোমাৰ এপ্লিকেশ্যন 31 অক্টোবৰলৈকে আছে 2,000 এপ্লিকেণ্টছক দিয়া হয় 50,000 এমাউণ্ট হয় তাৰপিছত মেক্সিমাম 8 লাখ ইনকাম আৰু এইটো ক্ৰাইটেৰিয়া হয় যে যিবোৰ অৰফেন হয় তাৰপিছত পেৰেণ্টছ COVID-19ত যাৰ ডেথ হৈছে পেৰেণ্টছ যাৰ চিৰিয়াছ ডিজিজ যেনেকুৱা কেঞ্চাৰত আছে 80% এটলিষ্ট কেঞ্চাৰ ষ্টেজত দেন আৰ্ম ফ'ৰ্চ যেনে শ্বহীদ হৈছে আৰু ড্ৰপাৰ এইখিনি ষ্টুডেণ্ট ড্ৰপাৰে কৰিব পাৰিব এইখিনি মানে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো এমাউণ্ট অলপ বেছি 50,000 টেকনিকেল ডিগ্ৰীৰ কাৰণে কৰিব পাৰা তাৰপিছত প্ৰগতি স্কলাৰশ্বিপ এইটো জাষ্ট অনলি গাৰ্লছ কেণ্ডিডেটৰ কাৰণে এইটো অনলি গাৰ্লছ মেক্সিমাম 8 লাখ ইনকাম 50,000 এমাউণ্ট এইটো এমাউণ্ট 50,000 এপ্লিকেণ্ট 5,000 থাকে আৰু ইয়াতে মানে কি বেলেগ ষ্টেটৰ বেলেগ চবেই নাপায় বাট অসমৰ যদি কৰা মেক্সিমাম পাই যাব যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াত পৰা চবেই পাই যাব এইখিনি আছিল NSPৰ আণ্ডাৰত স্কলাৰশ্বিপৰ কথা এতিয়া আৰু আছে তোমাৰ এপ্লাইং প্ৰচেছ মই জনাই দি আছোঁ তাৰপাছত প্ৰাইভেট স্কলাৰশ্বিপ আছে চ' তাৰ আগত মই এটা বস্তু ইনফৰমেশ্যন দিব খুজিছোঁ আমাৰ মানে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কোৱা দেন তোমাৰ SHS যিমান এক্সাম আছে BSc পেৰামেডিকেল দেন BSc নাৰ্ছিং সেইবোৰৰ কাৰণে আমি আগতে গাইড প্ৰভাইড কৰিছোঁ আমাৰ লগত আমাৰ জ্যোতিৰাজ আছে মিতুল আছে আমাৰ বহুতে আছে আমাৰ লগৰবোৰ তাতে গাইড কৰে এটা ফুল বেচ আছে ফুল কোৰ্চ অলৰেডি চলি আছে তোমালোকে ইয়াতে ডিটেইলছ আছে যদি কোনোবা ইণ্টাৰেষ্টেড নেক্সট 2026ৰ কাৰোবাৰ ৰিলেটিভছ আছে প্ৰিপেৰেশ্যন কৰি আছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে ইয়াতে আছে নহ'লে কিছুমান যদি অলৰেডি কোচিং লৈছা কৰি আছে ড্ৰপ দি আছে এটলিষ্ট টেষ্ট চিৰিজ ল'ব পাৰা আমাৰ পৰা পেড এগ্ৰি পেৰামেডিকেল কাৰণে ঠিক আছে মই এতিয়া প্ৰাইভেট স্কলাৰশ্বিপৰখিনি জনাই দি আছোঁ চ' প্ৰাইভেট ছেক্টৰ তোমাৰ যেনেকুৱা HDFC বেংকৰ স্কলাৰশ্বিপ আছে সেইটো 30K পাৰ 30K এনুৱেল দিয়ে তাৰপিছত LIC বিদ্যান এইটো 15K আৰু টাটা পাংক স্কলাৰশ্বিপ এটা আছে 50K এইবোৰ ডিটেইলছ তুমি ক্ৰমত যাই কিনে চাই ল'ব পাৰিবা আৰু মেইনলি ডকুমেণ্টছ এতিয়া ডকুমেণ্টছ যদি চাব যাওঁ ইনকাম লাগিব বনাফাইড চাৰ্টিফিকেট মানে এপ্লিকেশ্যন কৰাৰ টাইমত ওলায় তাৰপিছত পাছবুকৰ স্কেন লাগিব পাছবুক লাগে 10-12 মাৰ্কশ্বিট বাৰ্থ চাৰ্টিফিকেট তেনেকুৱা আৰু বেলেগ এক্সট্ৰা ডকুমেণ্টছ নালাগে আৰু কাষ্ট চাৰ্টিফিকেটটো লাগিবই বাকী তোমাৰ এপ্লাই কৰাৰ টাইমত বুজিবা আৰু ৰুলছ এইটোৱে তুমি যদি এটা স্কিম লৈ আছা NSPৰ আণ্ডাৰত বেলেগ তুমি কৰিব নোৱাৰা এতিয়া কৰিব পাৰা
বাট যদি নোপোৱা এটা নাপালে আৰু এটা পাই যাবা সেইকাৰণে মাল্টিপল কৰিব পাৰা বাট এটা আধাৰ কাৰ্ড যদি এটা এপ্লিকেশ্যন নাম্বাৰ একচেপ্ট হয় আৰু আধাৰ বেংকৰ লগত লিংক থাকিব লাগিব 50% মাৰ্ক ইন কাৰেণ্ট ছেমিষ্টাৰ থাকিব লাগিব যদি ৰিনিউৱেল কৰিব যোৱা আৰু 75% এটেণ্ডেঞ্চ লাগিব এইখিনি আছে বেচিক ৰুলছ এতিয়া যদি এপ্লাই প্ৰচেছ চাব যোৱা ফাৰ্ষ্ট মই বাৰু দেখাই দিয়া নাই এইটো জাষ্ট ইনফৰমেশ্যন দিছোঁ নেক্সট ভিডিঅ'ত পাৰিলে মই দেখাই দিম যদি কাৰোবাৰ লাগে তোমালোকে এনেকুৱা এইটো ৱেবছাইট আছে scholarship.government.in তাতে যাবা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ফাৰ্ষ্টত এটা এপ্লাই বনাব লাগে OTR দেন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দেন ইকুৱাইছ এনেকুৱা ষ্টেপ আছে ইয়াতে পঢ়ি চাবা তোমালোকে এনেকুৱা আহিব OTR জেনেৰেট কৰিব লাগে তাৰপাছত তোমাৰ এপ্লিকেশ্যনটো অলপ লম্বা হয় প্ৰচেছটো বাট কৰি যোৱাৰ পাছত আৰামছে হৈ যাব এইবোৰ 6-7 মান্থ লাগে স্কলাৰশ্বিপ এমাউণ্টটো বেংকত আহোঁতে মেৰিট লিষ্ট ওলাব ঠিক আছে মই ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো অলপ লম্বা হৈ গৈছে কাৰোবাৰ কিবা ডাউটছ থাকিলে কমেণ্ট ডাউন কৰিবা আৰু আমাৰ টেলিগ্ৰাম চেনেল আছে হোৱাটছএপ চেনেল আছে জইন কৰিব পাৰা আমি মানে কাৰোবাৰ ডিটেইলছ লাগে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া PDF খিনি তাতে দি দিম বাৰু ঠিক আছে মই ভিডিঅ'টো শেষ কৰিছোঁ থেংক ইউ